নমস্কাৰ বন্ধুসকল। 1957 চনত ভাৰতৰ ৰাষ্ট্ৰপতিৰ চিকিৎসক পণ্ডিত শিৱচন্দ্ৰ শৰ্মাক ইউনেস্কোলৈ এখন স্বাস্থ্য বিষয়ক সন্মিলনত ভাগ ল'বলৈ নিমন্ত্ৰণ জনোৱা হৈছিল। তেখেতে তাত যিসমূহ বক্তৃতা দিছিল সেইসমূহ পিছতে এখন কিতাপ আকাৰে প্ৰকাশিত হ'ল। আজি কিছুদিন পূৰ্বে নিয়মীয়া বাৰ্তা আলোচনীখনত শ্ৰদ্ধাৰ হোমেন বৰগোহাঁই ছাৰে এটা প্ৰবন্ধ লিখিছিল। তেখেতে তাত এই কিতাপখনৰ বিষয়ে ভূয়সী প্ৰশংসা কৰিছে। তেখেতে কৈছে যে এতিয়ালৈকে পঢ়া স্বাস্থ্য বিষয়ক যিমানবিলাক কিতাপ তেখেতে পঢ়িছে তাৰ ভিতৰত আটাইতকৈ উপকাৰী আৰু ৰসাল কিতাপখনেই হ'ল এই শিৱচন্দ্ৰ শৰ্মাৰ কিতাপখন। আৰু ইয়াতে শিৱচন্দ্ৰ শৰ্মাই এটা ব্যায়ামৰ বিষয়ে বৰ উপকাৰী বুলি কৈছে, যিটো হোমেন বৰগোহাঁই ছাৰে আজি বহু বছৰ একেৰাহে কৰি আহিছে আৰু তাৰ পৰা যথেষ্ট ভাল ফল পাইছে। শিৱচন্দ্ৰ শৰ্মাই কৈছে যিসকল লোকে বিশেষকৈ তলমূৰকৈ এনেকৈ লিখা পঢ়া কৰি থাকিব লাগে বা তেনেকৈ বিভিন্ন প্ৰকাৰৰ কাম কৰি থাকে আৰু বাকী সকলোৰে ক্ষেত্ৰতো এই ব্যায়ামটো বৰ ভাল। সেয়েহে এই ব্যায়ামটো আজি আপোনালোকক কৰি দেখাইছোঁ। ইয়াতে সহজ ব্যায়াম আৰু কিন্তু ইয়াৰ ফলটো বহুত। মই পৰশমণি বৰা, যোগ আৰু প্ৰাকৃতিক চিকিৎসক আৰু NLP প্ৰশিক্ষক। আহকচোন আমি এই ব্যায়ামটো কেনেকৈ কৰিব লাগে চাওঁ। ইয়াৰ বাবে আপুনি যিকোনো সহজ আসনত বহি ল'ব। আপুনি পদ্মাসন, বজ্ৰাসন, সুখাসন নাইবা তলত বহিব নোৱাৰিলে আপুনি বিচনাত বা চকীত পোনকৈ মেৰুদণ্ড পোনকৈ বহি ল'ব। এতিয়া উশাহ লৈ লৈ ডিঙিটো আপুনি যিমান পাৰে পিছলৈ নি থাকক। লাহে লাহে যিমান পাৰে ডিঙিটো পিছলৈ নিয়ক। লাহে লাহে উশাহ এৰি মূৰটো পোন কৰিব। ইয়াৰ পিছত আপুনি আগলৈ হাওলাই দিয়ক। এবাৰ থুতৰিটোৱে গৈ কণ্ঠকোপত স্পৰ্শ কৰিব। উশাহটো এৰি পেলাই আপুনি উশাহ লৈ লৈ ডিঙিটো পোন কৰক। আকৌ এবাৰ কৰক। উশাহ লৈ লৈ পিছলৈ লৈ যাওক। উশাহ এৰি ডিঙিটো পোন কৰিব আৰু উশাহ এৰি এৰিয়েই আগলৈ লৈ আহক। থুতৰিয়ে এবাৰ কণ্ঠকোপত স্পৰ্শ কৰিব। এনেদৰে আপুনি দুবাৰ বা তিনিবাৰ কৰিব। তাৰপিছত ডিঙিটো বাওঁ পিনে হাওলাই দিয়ক। বাওঁ কাণখনে আপোনাৰ বাওঁ কান্ধৰ ওচৰলৈ গৈছে। যিমান পাৰে বাওঁ কান্ধৰ স্পৰ্শ কৰিবলৈ গৈছে। উশাহটো এৰি পেলাই সোঁ পিনে হাওলাই দিয়ক। সোঁ কাণখনে সোঁ কান্ধত স্পৰ্শ কৰিছেগৈ। ইয়াতে আপুনি উশাহ নিশাহ স্বাভাৱিক অৱস্থাত ৰাখিও কৰিব পাৰে, নাইবা আপুনি যেতিয়া ডিঙিটো হাওলাই দিছে তেতিয়া উশাহটো আপুনি এৰি দিব পাৰে। যি কি নহওক, যদি আপোনাৰ কিবা খেলি মেলি সৃষ্টি হয় তেনেহ'লে আপুনি উশাহ নিশাহ স্বাভাৱিক অৱস্থাত ৰাখিয়ে কৰিব। স্বাভাৱিক উশাহ নিশাহ। বাওঁ পিনে ডিঙিটো হাওলাই লৈ যাওক। বাওঁ কাণে বাওঁ কাণত স্পৰ্শ কৰিছে। লাহে লাহে ডিঙি পোন কৰিব। সোঁ পিনে হাওলাই লৈ যাওক। সোঁ কাণখনে সোঁ কান্ধত স্পৰ্শ কৰিব। এনেকৈ দুই দিশত তিনিবাৰমান কৰিব। তাৰপিছত আপুনি বাওঁ পিনে ডিঙিটো ঘূৰাওক আৰু বাওঁ কান্ধৰ ওপৰেদি পিছ পিনে চাওক। আৰু আপুনি বাওঁ কান্ধৰ ওপৰত থুতৰিটো লগাবলৈ চেষ্টা কৰিছে। লাহে লাহে ডিঙিটো পোন কৰি দিয়ক। সোঁ কান্ধৰ ওপৰেদি সোঁ পাকে চাওক। ডিঙিটো পোন কৰি দিয়ক। এনেদৰে দুবাৰ বা তিনিবাৰ কৰিব। ইয়াৰ পিছৰ পৰ্যায়ত আপুনি ডিঙিটো বৃত্তাকাৰে ঘূৰাব লাগিব।
প্ৰথমে আপুনি আগলৈ হাওলাই দিয়ক 1 2 বাওঁ পিনে লৈ যাওক 3 মূৰটো পিছলৈ লৈ যাওক 4 সোঁপাকে লৈ আনক 5 আগলৈ দিয়ক আকৌ বিপৰীত দিশত 6 7 8 9 10 আকৌ এবাৰ কৰি দেখাইছোঁ 1 2 3 4 5 ওলোটা পাকে 6 7 8 9 10 সহজ ক্ৰিয়া কিন্তু এইখিনি আপুনি নিয়মিতভাৱে কৰি থাকিলে আপুনি বহুত প্ৰকাৰৰ সমস্যাৰ পৰা বিশেষকৈ আমাৰ ডিঙিৰ লগত জড়িত যিবিলাক সমস্যা স্পণ্ডিলাইটিছ মূৰ ঘূৰি থকা এইবিলাক ডিঙি বিষাই থকা এইবিলাক সকলো সমস্যাৰ পৰা আপুনি উপকৃত হ'ব গতিকে ধন্যবাদ বন্ধুসকল আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে আৰু যদি ভাবিছে যে এইখিনি কথা সকলোৱে জানিব লাগে তেনেহ'লে প্লিজ এই ভিডিঅ'টো শ্বেয়াৰ কৰক